কৰোঁ ৰাইজৰ দলক যদি ভোট দিয়ে ৰাইজৰ দলৰ এইবাৰতো 20-25 জন জিকামেই জিকাম আৰু আমাক নোহোৱাকৈ এইবাৰ কাকো চৰকাৰ কৰিবলৈ নিদিওঁ যদি আমি চৰকাৰ কৰোঁ মই আপোনালোকক কৈছোঁ মই আপোনালোকক একদম খাটাংকৈ কৈছোঁ যদি আমি চৰকাৰ কৰোঁ 5টা কাম কৰিম এক পথাৰত সকলো সময়তে খেতি কৰি সব মানুহক ধনী কৰি দিম 2 পথাৰত উৎপাদন কৰা প্ৰত্যেকটো বস্তুৰ আচল দাম দিম 3 গুণ দাম দিম 2 3 গাঁৱৰ সকলো মানুহকে আমাৰ স্থানীয় মানুহবিলাকক আমি বজাৰখন দখল কৰাম বজাৰখন ব্যৱসায়টো আমাৰ হাতলৈ আহিব 4 গাঁৱে গাঁৱে ইণ্ডাষ্ট্ৰি খুলি প্ৰত্যেকজন মানুহক চাকৰি দিম প্ৰত্যেকখন পুৰুষ মহিলা সবকে কাম দিম 4 আৰু 5 পৰ্যটন ৰাজ্য ৰূপে গঢ়ি তুলি আমাৰ সকলোৰে জনমূৰি আয় বৃদ্ধি কৰিম এই 5টা কাম কৰি 5 বছৰৰ ভিতৰত 10 বছৰৰ ভিতৰত অসমৰ প্ৰত্যেকখন মানুহক ধনী কৰি এঘৰ মানুহে নিজৰ টকাৰে নিজৰ পকা ঘৰটো বনাব পৰা লেট্ৰিনটো ধুনীয়াকৈ টাইলছ লগাই ল'ব পৰা এখন 4চকীয়া বাহন মাকৰ বা দেউতাকৰ বেমাৰ হ'লে এইমছত দিল্লীত গৈ চিকিৎসা কৰিব পৰা আৰু নিজৰ ল'ৰা ছোৱালীকেইটাক দিল্লীৰ JNU বা দিল্লী ইউনিভাৰ্চিটিত পঢ়াব পৰাৰ শক্তি আমি আপোনালোকৰ হাতত দিম যে আপোনালোকে নিজে সিদ্ধান্ত লওক যে লাখপতি বাইদেউ হ'বলৈ মন কৰিব নে অসমখন পৰিৱৰ্তন কৰিবলৈ মন কৰিব আহক আপোনালোকে লাখপতি বাইদেউৰ পইচাটো লওক সেইটো হিমন্তৰ বাপেকৰ পইচা নহয় আমাৰ পকেটৰ পইচাটো লওক কিন্তু সিহঁতৰ 2 নম্বৰীকেইটা ভোট নিদিব কথাটো সেইটো হয়নে নহয় মই আৰু বেছি একো দীঘলীয়া নকৰোঁ কিন্তু আপোনালোকক ইমানখিনি কথা কোৱাৰ কিন্তু মই দায়িত্ব এটা লৈ গ'লোঁ যদি নকৰোঁ তেতিয়াহ'লে মোক একদিন হ'লেও আপোনালোকে পিটন দিব চাহপাতৰ খেতি কৰে চাহপাতৰ খেতি কৰোঁতে 1 কেজি চাহপাত উৎপাদন কৰোঁতে 10 টকামান খৰচ হয় বিক্ৰী কৰিব লাগে বেছি পাত ওলোৱাৰ লগে লগে 7 টকা 8 টকা হয়নে আমি যদি চৰকাৰ কৰোঁ চাহপাতৰ দাম 10 টকা যদি খৰচ মিনিমাম 30 টকা মিনিমাম যদি আপোনালোকে আমাক 5 বছৰৰ কাৰণে চৰকাৰ দিয়ে মই আপোনালোকক গেৰাণ্টি দি কৈ গৈছোঁ আৰু মই কেতিয়াও মিছা কথা নকওঁ আৰু মই যি কৰিম বুলি কৈছোঁ 36 বাৰ জেল খাইছোঁ কিন্তু কেতিয়াও কথা হ'লোঁ যদি আপোনালোকে আমাক চৰকাৰ গঠনৰ সুযোগ দিয়ে 5 বছৰৰ ভিতৰত সকলো পথাৰতে পানী দিম কিন্তু আপোনালোকে সকলোৱে পানী পোৱাৰ পাছত পথাৰত খেতি কৰিব লাগে বছৰত 3 বাৰ খেতি হ'ব এবাৰ শালি খেতি এবাৰ বড়ো খেতি এবাৰ শাক পাচলি বা সৰিয়হৰ খেতি তাৰ কাৰণে প্ৰত্যেকখন গাঁৱক ট্ৰেক্টৰ দিয়া হ'ব প্ৰত্যেক ঘৰ মানুহে খেতি কৰিব লাগিব যদি খেতি কৰে মাটিৰ খাজনা ফ্ৰী হৈ যাব আৰু যদি খেতি নকৰি পেলাই থয় মাটিত 5 গুণ খাজনা বঢ়াই দিয়া হ'ব খেতি নকৰা কাকো এনে খাবলৈ দিয়া নহ'ব পইচা দে ভাই উল্টাই পইচা দে হয়নে নহয় বেলেগৰ খাজনাৰ তই দে ভাই কেলৈ খেতি মাটি লৈ এনে পেলাই থৈ দিছ নহ'লে ওচৰৰ মানুহ ঘৰত খেতি কৰিবলৈ দে হয়নে নহয় তো অসম পৃথিৱীৰ কোনো দেশ আজিলৈকে ধনী হোৱা নাই যি দেশে বছৰত এবাৰ খেতি কৰি পথাৰডৰা পেলাই থৈছে তেনেকুৱা কোনো মানুহে পৃথিৱীত আজিলৈকে ধনী হোৱা নাই ধনী হৈছে সেইসকল যিসকলে নিজৰ পথাৰডৰা বছৰৰ সকলো সময়তে খেতি কৰে 1 নম্বৰ 2 নম্বৰ যদি আপোনালোকে আমাক ভোট দিয়ে মই গেৰাণ্টি দি কৈছোঁ যে আপোনালোকে উৎপাদন কৰা যিকোনো বস্তু এটা ধান উৎপাদন কৰে সৰিয়হ উৎপাদন কৰে শাক পাচলি উৎপাদন কৰে যি উৎপাদন কৰিব প্ৰত্যেকটো বস্তুৰ দাম উৎপাদন কৰিলে যিমান খৰচ হয় 1 কেজি বিলাহী উৎপাদন কৰোঁতে যদি 5 টকা খৰচ হয় তেতিয়াহ'লে 3 গুণ দাম বিলাহীটো 15 টকা দিয়া হ'ব আৰু সেইটো চৰকাৰে কিনি ল'ব এতিয়া আপোনালোকে বিলাহীটো বিক্ৰী কৰে 2 টকা আৰু 2 টকা বিলাহীটো আমি 80 টকাত গুৱাহাটীত কিনি খাওঁ হয়নে নহয় এতিয়া খেতিয়কে পইচা নাপায় মাজৰবিলাকে পইচা পায় আৰু গ্ৰাহকেও আকৌ বেছি দামত কিনি খাব লাগে মই কি কৰিম জানেনে মই খেতিয়কক বেছি পইচা দিম বিলাহীত 15 টকা সাপোজ যেনে ধৰি লৈছোঁ বিলাহীত 15 টকা দিয়া হ'ব দিয়াৰ পিছত বিলাহীটো বিক্ৰী কৰিবৰ কাৰণে লৈ যোৱা হ'ব এতিয়া যেনেকৈ ধান কিনে চৰকাৰে বিলাহীটো বিক্ৰী কৰিবৰ কাৰণে লৈ যোৱা হ'ব বিলাহীটো মানুহক 20 টকাত আমি খুৱাম যদি আমি চৰকাৰ কৰোঁ ৰাইজৰ দলক যদি ভোট দিয়ে ৰাইজৰ দলৰ এইবাৰতো 20-25 জন জিকামেই জিকাম আৰু আমাক নোহোৱাকৈ এইবাৰ কাকো চৰকাৰ কৰিবলৈ নিদিওঁ
যদি আমি চৰকাৰ কৰোঁ, মই আপোনালোকক কৈছোঁ, মই আপোনালোকক একদম খাটাংকে কৈছোঁ, যদি আমি চৰকাৰ কৰোঁ 5টা কাম কৰিম। 1, পথাৰত সকলো সময়তে খেতি কৰি সব মানুহক ধনী কৰি দিম। 2, পথাৰত উৎপাদন কৰা প্ৰত্যেকটো বস্তুৰ আচল দাম দিম, 3 গুণ দাম দিম। 2, 3, গাঁৱৰ সকলো মানুহকে, আমাৰ স্থানীয় মানুহবিলাকক আমি বজাৰখন দখল কৰাম, বজাৰখন ব্যৱসায়টো আমাৰ হাতলৈ আহিব। 4, গাঁৱে গাঁৱে ইণ্ডাষ্ট্ৰি খুলি প্ৰত্যেকজন মানুহক চাকৰি দিম, প্ৰত্যেকখন পুৰুষ মহিলা চবকে কাম দিম। 4 আৰু 5, পৰ্যটন ৰাজ্য ৰূপে গঢ়ি তুলি আমাৰ সকলোৰে জনমূৰি আয় বৃদ্ধি কৰিম। এই 5টা কাম কৰি 5 বছৰৰ ভিতৰত, 10 বছৰৰ ভিতৰত অসমৰ প্ৰত্যেকখন মানুহক ধনী কৰি এঘৰ মানুহে নিজৰ টকাৰে নিজৰ পকা ঘৰটো বনাব পৰা, লেট্ৰিনটোত ধুনীয়াকৈ টাইলছ লগাই ল'ব পৰা, এখন 4চকীয়া বাহন, মাকৰ বা দেউতাকৰ বেমাৰ হ'লে এইমছত দিল্লীত গৈ চিকিৎসা কৰিব পৰা, আৰু নিজৰ ল'ৰা ছোৱালীকেইটাক দিল্লীৰ JNU বা দিল্লী ইউনিভাৰ্চিটিত পঢ়াব পৰাৰ শক্তি আমি আপোনালোকৰ হাতত দিম। যে আপোনালোকে নিজে সিদ্ধান্ত লওক যে লাখপতি বাইদেউ হ'বলৈ মন কৰিব নে অসমখন পৰিৱৰ্তন কৰিবলৈ মন কৰিব। আহক, আপোনালোকে লাখপতি বাইদেউৰ পইচাটো লওক, সেইটো হিমন্তৰ বাপেকৰ পইচা নহয়, আমাৰ পকেটৰ পইচা। পইচাটো লওক, কিন্তু সিহঁতৰ 2 নম্বৰীকেইটা ভোট নিদিব। মই আৰু বেছি একো দীঘলীয়া নকৰোঁ, কিন্তু আপোনালোকক ইমানখিনি কথা কোৱাৰ, কিন্তু মই দায়িত্ব এটা লৈ গ'লোঁ, যদি নকৰোঁ তেতিয়াহ'লে মোক একদিন হ'লেও আপোনালোকে পিটন দিব। চাহপাতৰ খেতি কৰে, চাহপাতৰ খেতি কৰোঁতে 1 কেজি চাহপাত উৎপাদন কৰোঁতে 10 টকামান খৰচ হয়, বিক্ৰী কৰিব লাগে বেছি পাত ওলোৱাৰ লগে লগে 7 টকা 8 টকা, হয়নে? আমি যদি চৰকাৰ কৰোঁ, চাহপাতৰ দাম 10 টকা যদি খৰচ, মিনিমাম 30 টকা মিনিমাম। যদি আপোনালোকে আমাক 5 বছৰৰ কাৰণে চৰকাৰ দিয়ে, মই আপোনালোকক গেৰাণ্টি দি কৈ গৈছোঁ, আৰু মই কেতিয়াও মিছা কথা নকওঁ, আৰু মই যি কৰিম বুলি কৈছোঁ, 36 বাৰ জেল খাইছোঁ, কিন্তু কেতিয়াও কথা হ'লোৱা নাই। যদি আপোনালোকে আমাক চৰকাৰ গঠনৰ সুযোগ দিয়ে, 5 বছৰৰ ভিতৰত সকলো পথাৰতে পানী দিম, কিন্তু আপোনালোকে সকলোৱে পানী পোৱাৰ পাছত পথাৰত খেতি কৰিব লাগে। বছৰত 3 বাৰ খেতি হ'ব, এবাৰ শালি খেতি, এবাৰ বড়ো খেতি, এবাৰ শাক পাচলি বা সৰিয়হৰ খেতি। তাৰ কাৰণে প্ৰত্যেকখন গাঁৱত ট্ৰেক্টৰ দিয়া হ'ব, প্ৰত্যেক ঘৰ মানুহে খেতি কৰিব লাগিব। যদি খেতি কৰে, মাটিৰ খাজনা ফ্ৰী হৈ যাব, আৰু যদি খেতি নকৰি পেলাই থয়, মাটিত 5 গুণ খাজনা বঢ়াই দিয়া হ'ব। খেতি নকৰা কাকো এনেই খাবলৈ দিয়া নহ'ব। পইচা দে ভাই, উল্টাই পইচা দে, হয়নে নহয়? বেলেগৰ খাজনাও তই দে ভাই, কেলৈ খেতি মাটি লৈ নেপেলাই থৈ দিছ, নহ'লে ওচৰৰ মানুহ ঘৰত খেতি কৰিবলৈ দে, হয়নে নহয়? তো অসম পৃথিৱীৰ কোনো দেশ আজিলৈকে ধনী হোৱা নাই, যি দেশে বছৰত এবাৰ খেতি কৰি পথাৰডৰা পেলাই থৈছে, তেনেকুৱা কোনো মানুহে পৃথিৱীত আজিলৈকে ধনী হোৱা নাই। ধনী হৈছে সেইসকল যিসকলে নিজৰ পথাৰডৰা বছৰৰ সকলো সময়তে খেতি কৰে। 1 নম্বৰ। 2 নম্বৰ, যদি আপোনালোকে আমাক ভোট দিয়ে, মই গেৰাণ্টি দি কৈছোঁ যে আপোনালোকে উৎপাদন কৰা যিকোনো বস্তু, সিহঁতে ধান উৎপাদন কৰে, সৰিয়হ উৎপাদন কৰে, শাক পাচলি উৎপাদন কৰে, যি উৎপাদন কৰিব, প্ৰত্যেকটো বস্তুৰ দাম উৎপাদন কৰিলে যিমান খৰচ হয়, 1 কেজি বিলাহী উৎপাদন কৰোঁতে যদি 5 টকা খৰচ হয়, তেতিয়াহ'লে 3 গুণ দাম বিলাহীটোত 15 টকা দিয়া হ'ব, আৰু সেইটো চৰকাৰে কিনি ল'ব। এতিয়া আপোনালোকে বিলাহীটো বিক্ৰী কৰে 2 টকাত, আৰু 2 টকা বিলাহীটো আমি 80 টকাত গুৱাহাটীত কিনি খাওঁ, হয়নে? হয়নে নহয়? এতিয়া খেতিয়কে পইচা নাপায়, মাজৰবিলাকে পইচা পায়, আৰু গ্ৰাহকেও আকৌ বেছি দামত কিনি খাব লাগে। মই কি কৰিম জানেনে? মই খেতিয়কক বেছি পইচা দিম, বিলাহীত 15 টকা, চাপ'জ যেনে ধৰি লৈছোঁ, বিলাহীত 15 টকা দিয়া হ'ব। দিয়াৰ পিছত বিলাহীটো বিক্ৰী কৰিবৰ কাৰণে লৈ যোৱা হ'ব। এতিয়া যেনেকৈ ধান কিনে চৰকাৰে, বিলাহীটো বিক্ৰী কৰিবৰ কাৰণে লৈ যোৱা হ'ব, বিলাহীটো মানুহক 20 টকাত আমি খুৱাম। যদি আমি চৰকাৰ কৰোঁ, ৰাইজৰ দলক যদি ভোট দিয়ে, ৰাইজৰ দলৰ এইবাৰতো 20-25 জন জিকামেই জিকাম, আৰু আমাক নোহোৱাকৈ এবাৰ কাকো চৰকাৰ কৰিবলৈ নিদিব।